আমাৰ ৰাজ্যৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল ডাঙৰীয়াই এটা কথা ৰাইজক স্পষ্ট কৰি দিব লাগে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কন্যাই শেহতীয়াভাৱে অধ্যয়ন কৰা কলেজখনক লৈ সামাজিক মাধ্যমত তুমুল চৰ্চা হৈছে। আমেৰিকাৰ প্ৰখ্যাত কলেজ বেপচন কলেজৰ নামভৰ্তিক লৈ এই চৰ্চাটো হৈছে। সেইকাৰণে আমি বিনয়েৰে অনুৰোধ কৰিছোঁ আপুনি এই কথাটো স্পষ্ট কৰক, কাৰণ আপুনি আমাৰ প্ৰতিনিধি। আপুনি যদি কোনোবা সিন্ডিকেট চলোৱা মানুহ হলহেঁতেন বা আপুনি যদি কোনোবা মাফিয়া হলহেঁতেন, আপুনি যদি দুৰ্নীতিৰ সদাগৰ হলহেঁতেন বা আপুনি বিজনেছ আইকন হলহেঁতেন, তেতিয়াহ'লে এই প্ৰশ্নৰ অৱতাৰণা নকৰিলোহেঁতেন। আপুনি জনতাৰ প্ৰতিনিধি, আপুনি অসমৰ মাননীয় মন্ত্ৰী, সেইকাৰণে এই কথাবোৰ সাধাৰণ জনতাক স্পষ্ট কৰি দিয়াটো উচিত, স্পষ্ট কৰি দিয়া দৰকাৰ। মাজৰে কথা এটা কৈছোঁ, মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ কন্যাগৰাকীক লৈ আমাৰ তিলমানো ক্ষোভ বা বেয়া পোৱা একো নাই। আমিও তেওঁক মৰম কৰোঁ, তেওঁ ভাল মানুহ হৈ আহক, পঢ়া শুনাত ভাল হওক। আমিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ কন্যাক যিমান মৰম কৰে তাতকৈ কোনো গুণে কম মৰম নকৰোঁ আমাৰ সন্তানক। অৱশ্যে এটা কথা, আমাৰ দৰে সাধাৰণ মানুহে যেতিয়া নিজৰ সন্তানসকলক বজাৰলৈ লৈ যায় বা ফুৰাবলৈ লৈ যায়, তেতিয়া কিছুমান বিশেষ দোকানৰ সন্মুখত সেইখন নেদেখাৰ ভাওজুৰি অন্যফালে দৃষ্টি আকৰ্ষণ কৰাই নিজৰ সন্তানক পাৰ কৰি নিয়ে। গতিকে এই কথাবোৰ নকওঁ, কিন্তু আমাৰ কথাটো হ'ল সঁচাকৈয়ে বছৰি 50 লাখ টকা মানে ফিজ দিবলগীয়া কলেজ এখনত আপোনাৰ ছোৱালী পঢ়ে নেকি? কাৰণ চৰ্চা হৈছে যে আমেৰিকাৰ বিখ্যাত এই কলেজখনত এবছৰত পঢ়াৰ নামত মাচুল দিব লাগে প্ৰায় 50 লাখ টকা। বাকী খোৱা লোৱা, থকা মেলা, অন্যান্য বিষয়বোৰ আছে। গতিকে অন্যান্য বিষয়বোৰতো যদি 50 লাখ টকা যায়, মানে 1 কোটি টকা, বছৰত 1 কোটি টকা দি বা বছৰত 1 কোটি টকা খৰচ কৰি ছোৱালীক পঢ়ুৱাব পৰাকৈ আপুনি কি কৰে? আপোনাৰ আয়ৰ উৎস কি? এই কথাবোৰ ৰাজহুৱা কৰিব লাগে। কেনেকৈ ইমান টকাৰ গৰাকী আপুনি হ'ল? আপোনাৰ ছোৱালীক আপুনি ক'ত পঢ়ুৱাব সেয়া আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত কথা। কিন্তু বিষয়টো এইকাৰণে চৰ্চালৈ আহিছে যে বছৰেকত যদি 50 লাখ টকা কেৱল ফিজেই দিবলগীয়া হয়, বাকী টকাবোৰ আৰু কিমান? এই টকাবোৰ ক'ৰ পৰা দিয়া হয়? এই কথাটো গুৰুত্বপূৰ্ণ কথা। আৰু এই কথাবোৰ এগৰাকী মন্ত্ৰী হিচাপে, এগৰাকী জনপ্ৰতিনিধি হিচাপে আপুনি অসমৰ সাধাৰণ জনতাক ক'ব লাগিব। এইকাৰণে ক'ব লাগিব, আমি আগতেই উল্লেখ কৰিছোঁ যে আপুনি কোনো দুৰ্নীতিৰ সদাগৰ নহয় বা অন্য ধৰণে ব্যৱসায় বাণিজ্যও নকৰে। গতিকে কি কৰে এই কথাটো আমি জানিব খোজোঁ। ইয়াত আৰু এটা কথা আমি সংযোগ কৰিব খুজিছোঁ মাননীয় মন্ত্ৰী মহোদয়, কাৰণ আপোনালোকে ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা কয়, ভাৰতীয় কৃষ্টি সংস্কৃতিৰ কথা কোৱা, আপোনালোকে আপোনালোকৰ কন্যাক পঢ়ুৱাব পৰা এখন কলেজ ভাৰতবৰ্ষত বিচাৰি নাপালেনে? এয়া নৰেন্দ্ৰ মোদীৰ ব্যৰ্থতা নহয়নে? আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি পঢ়িব পৰাকৈ ভাৰতবৰ্ষত কলেজ এখন নাই, তেতিয়াহ'লে ভাৰতবৰ্ষৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়ন ক'ত হ'ল, কেনেকৈ হ'ল? আপোনালোকেতো উন্নয়নৰ কথা কৈ থাকে, ভাৰতবৰ্ষৰ বাকী ৰাজ্যৰ কথা নকওঁৱেই, আপোনালোকেতো অসমত উন্নয়নৰ গংগা বৈ থকা বুলিয়ে কয়। গতিকে এই প্ৰশ্নটো এইকাৰণে উত্থাপন হ'ব, কাৰণ যিখিনি সময়ত আপোনালোকে অসমত উন্নয়নৰ গংগা বৈ থকা বুলি কয়, সৰ্বত্ৰে উন্নয়ন হোৱা বুলি কয়, সেইখিনি সময়ত আপোনাৰ ছোৱালী বিদেশত কিয় পঢ়িব যাবলগীয়া হ'ল? এই কথাটো ক'ব লাগিব। এইকাৰণে ক'ব লাগিব আপোনালোক জনতাৰ প্ৰতিনিধি। ক'ব নালাগিলহেঁতেন যদিহে আপোনালোক 2 নম্বৰী মাফিয়া কোনোবা আণ্ডাৰৱৰ্ল্ডৰ মানুহ হ'লহেঁতেন, তেতিয়া আমি এই কথাবোৰ আপোনাক নুসুধিলোহেঁতেন। আপুনি প্ৰতিনিধি, আপুনিতো অসমৰ মালিক নহয়। গতিকে হঠাৎ এগৰাকী প্ৰতিনিধিৰ এই টকাবোৰ ক'ৰ পৰা আহে, কেনেকৈ আহে, এই কথাবোৰ জনাব লাগিব। কাৰণ সাধাৰণ জনতাই এতিয়া চাৰিওফালে দুৰ্ভোগ ভুগি আছে। বজাৰলৈ গ'লে দুৰ্ভোগ ভোগে, হস্পিটেললৈ গ'লে দুৰ্ভোগ ভোগে, বিদ্যালয়লৈ গ'লে দুৰ্ভোগ ভোগে। দুৰ্ভোগ নুভোগা জেগা কৰিছে কওক? চাৰিওফালে দুৰ্ভোগ। আৰু তেনে সময়ত আপোনালোকৰ ছোৱালীক কোটি টকা খৰচ কৰি প্ৰতি বছৰত এনেকৈ যে বিদেশত পঢ়ুৱাইছে, তাৰ উৎসটো জনাব লাগিব। কাৰণ যেতিয়া গীৰ্গাই প্ৰসংগ ওলাইছিল, যেতিয়া 50 লাখ টকাৰ ৰাজহাৰ্যৰ কথা ওলাইছিল, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমক কৈছিল যে এখেতসকল আজি মন্ত্ৰী হৈ আছে, কালি নাই। যদি কালি মন্ত্ৰী হৈ নাথাকে কেনেকৈ চলিব? আপোনালোকে কেনেকৈ চলিব সেই কথা চিন্তা কৰি আপোনালোকৰ পত্নীসকলক 50 লাখ টকাৰ ৰাজহাৰ্য দিছে। গীৰ্গাইৰ কথাবোৰ তেওঁ এনেকৈ তল পেলাবলৈ চেষ্টা কৰিছিল। তাৰ পিছত এনেকুৱা পৰিৱেশ এটাত কেনেকৈ আপোনালোকে আপোনালোকৰ কন্যাক বিদেশত কোটি টকা খৰচ কৰি পঢ়ুৱাব পাৰে? অহা যোৱাটো আছেই, আপোনালোকেতো গৈয়ে থাকে। পৰিয়াল যদি এবাৰ আমেৰিকালৈ যাবলগীয়া হয়, কিমান টকা খৰচ কৰে আমাৰ দৰে সাধাৰণ জনতাই নাজানো, কিন্তু অনুমান কৰিব পাৰোঁ বহুত টকা খৰচ হয়। গতিকে এই টকাবোৰ কাৰ? আপোনাৰ ছোৱালীটো তাত থাকে, হোষ্টেলতে থাকক বা ক'ৰবাত ভাড়া ঘৰ লৈয়ে থাকক, তাততো বহুত ভাড়া হ'ব, খোৱা লোৱাততো বহুত টকা যাব। এই টকাবোৰ লগ লাগি
কিমান টকা হ'ব পাৰে এই কথাটো স্পষ্ট কৰি দিয়ক অসমৰ সাধাৰণ জনতাক। কাৰণ আপোনালোকে ভাৰতীয় সনাতনী সংস্কৃতিক প্ৰতিনিধিত্ব কৰা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কৰ্মী, আৰু সেইকাৰণে এগৰাকী সাধাৰণ নাগৰিক হিচাপে এই প্ৰশ্নটো আমি আপোনাক কৰিছোঁ। আৰু আপুনি যদি সঁচাকৈ সৎ তেতিয়াহ'লে এই প্ৰশ্নৰ উত্তৰ দিব। কাৰণ অসমৰ বিভিন্ন প্লেটফৰ্মত বিভিন্ন মঞ্চত একাধিক ব্যক্তিয়ে এই বিষয়টোক লৈ নানা অভিযোগ উত্থাপন কৰিছে, আৰু ৰাইজৰ অভিযোগক সাৰোগত কৰিহে আমি এই প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ। ধন্যবাদ।